আজি কেবিনেটে এটা খুব ভাল আঁচনি এটা অনুমোদন জনাইছে মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা সিম্পল থিং আপোনালোকে জানে যে বিশ্ববিদ্যালয়সমূহত ৰিসাৰ্চ স্কলাৰ কিছুমান থাকে কিন্তু এই ৰিসাৰ্চ স্কলাৰ সকলক আজিলৈকে আমি কেতিয়াও একো সহায় কৰা নাই বা সাহায্য আগবঢ়োৱা নাছিল এতিয়া যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত ৰিসাৰ্চ কৰি আছে প্ৰাইভেটত কৰিলে নহব ৰয়েল গ্লোবেল বা আন বিশ্ববিদ্যালয়ত যিসকলে চৰকাৰী বিশ্ববিদ্যালয়ত গৱেষণা কৰি আছে তেখেতসকলক আমি এককালীন 25,000 টকা আগবঢ়াম কিন্তু ইয়াত যদি কোনোবা দিব্যাংগ ৰিসাৰ্চ স্কলাৰ আছে তেতিয়া তেওঁ 40,000 টকা পাব যদি তেওঁ ফিজিক্যালি চ্যালেঞ্জ হয় যাক আমি দিব্যাংগ বুলি কওঁ তেওঁ 40,000 টকা পাব এককালীন আৰু আন ৰিসাৰ্চ স্কলাৰ সকলে 25,000 টকা পাব আৰু ইয়াৰে পোৰ্টেলটো আমি খুব সোনকালে খুলি দিম আৰু কালি পৰহি প্ৰায় তেওঁলোকে আবেদন কৰিব পাৰিব কিছুমান ৰিসাৰ্চ স্কলাৰে চৰকাৰী চাকৰি কৰে তেওঁলোকৰ ক্ষেত্ৰত এই পুঁজিটো তেওঁলোকে নাপাব আৰু আমি আশা কৰিছো যে এই স্কিমটো গোটেই বছৰটোৱে খোলা থাকিব কাৰণ বিভিন্ন ৰিসাৰ্চ স্কলাৰে বিভিন্ন সময়ত তেওঁলোকে ৰিসাৰ্চত যোগদান কৰে সেইকাৰণে ইয়াৰ কোনো নিশ্চিত ডেট নাই ইট উইল বি আ লাইভ পোৰ্টেল যেতিয়া আবেদন কৰে আমি তেতিয়াই তেওঁলোকক পুঁজিটো দিয়াৰ ব্যৱস্থা কৰিম আজি আমি আৰু এটা কামত অলপ আগবাঢ়ি গলো আপোনালোকে জানে যে আমাৰ মহিলা আত্মসহায়ক গোটসমূহক আমি সদস্যসকলক 10,000 টকাকৈ দিয়াৰ এটা প্ৰতিশ্ৰুতি দিছিলো লাখপতি বাইদেউ আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান যাৰ জৰিয়তে এতিয়া ইন্টাৰভিউ চলি আছে আমি ডেকা ল'ৰাসকলক 2 লাখ টকাকৈ দুটা ইনষ্টলমেন্টত ধন আগবঢ়াও এই লাখপতি বাইদেউ কোন সমষ্টিত কেতিয়া পাব অহা 9 তাৰিখে তাৰ আমি শিডিউলখন পাবলিশ কৰিম আগষ্ট মাহত কোনে পাব সেপ্টেম্বৰত কোনে পাব প্ৰত্যেক মাহত 30টা সমষ্টিক আমি দি যাম কোন সমষ্টিৰ তালিকা কেতিয়া 9 তাৰিখে আমি ঘোষণা কৰিম আৰু মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ অসম অভিযানৰ পুঁজিও আমি জোনেল ভিত্তিত 4খন মিটিং পাতি আমি প্ৰদান কৰিম এই কোন সমষ্টিত কোনে পাব আমাৰ মন্ত্ৰী সভাৰ সদস্যসকলক মই দায়িত্ব দিছো ৰুটিনখন বনাবৰ কাৰণে তেওঁলোকে ৰুটিনখন বনাই দিব কিন্তু এই গোটে আঁচনিখন ৰূপায়ণ কৰাৰ বাবে আজি কেবিনেটে 1450 কোটি টকা অনুমোদন কৰিছে যাতে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা আঁচনি আৰু মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান আমি ৰূপায়ণ কৰিব পাৰো 3,000 কোটি টকা যোৱা বছৰে অনুমোদন দিয়া হৈছিল গতিকে সৰ্বমুঠ 4,500 কোটি টকাৰে এই দুইখন আঁচনি ৰূপায়ণ হ'ব আপোনালোকে প্ৰশ্ন মোক খুদিব নিশ্চয় পাৰিব প্ৰশ্ন খুদাৰ আগতে আমি আপোনালোকক কনকলতা বিশ্ববিদ্যালয়ৰ যেটো আৰ্হি আজি কেবিনেটে অনুমোদন জনাইছে মই এবাৰ তাক দেখুৱাবলৈ আমাৰ আয়ুক্ত সচিব চন্দন শৰ্মাক অনুৰোধ কৰিছো অসম অভিযান মহিলা উদ্যমিতা 1450 এই বছৰ আমি অনুমোদন কৰিলো যোৱা বছৰ 3,000 অনুমোদন কৰা আছিল গতিকে যিমান টকাৰ প্ৰয়োজন আছিল গোটেইখিনি টকা আমাৰ অনুমোদন হৈ গল দুইটা আঁচনি মিলি 3,400 কোটি টকা লাগিব 4,400 কোটি টকা লাগিব যোৱা বছৰ 3,000 কোটি টকা অনুমোদিত হৈছিল এইবাৰ আজি 1450 কোটি টকা অনুমোদন হ'ল এতিয়া আমি লিষ্টখন দি দিম আৰু লিষ্টখন অনুসৰি বাইদেউসকল আহিব সেই দিনটোত পইচাটো পাই গৈ থাকিব কনকলতা বিশ্ববিদ্যালয় এটা আৰ্হি